DWৰ অধীনৰ LPP নিয়মাপদৰ যি 4,500টা পদৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, ইয়াৰ ইতিমধ্যে যোৱাকালি ছেকেণ্ড লিষ্ট প্ৰকাশ পাইছে আৰু সেই সম্পৰ্কে মই যোৱাকালি এটা ভিডিঅ'ৰ যোগেদি ইতিমধ্যে প্ৰকাশ কৰিছোঁ। DWৰ ফালৰ পৰা আৰু দুখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। সবিশেষ এই ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। যিসকল প্ৰাৰ্থীয়ে ফাৰ্ষ্ট ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যনত এবচেণ্ট আছিলে, সেইসকল প্ৰাৰ্থীৰ বাবে যদিও নটিফিকেশ্যনখনত উল্লেখ আছিলে ছেকেণ্ড অপশ্যন নাথাকিব বুলি, কিন্তু যোৱাকালি এখন নটিফিকেশ্যন প্ৰকাশ পাইছে এবচেণ্টসকলৰ বাবে। অহা 3 ফেব্ৰুৱাৰী তাৰিখে যিসকলে ফাৰ্ষ্ট ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যন এবচেণ্ট আছিলে, সিহঁতসকলৰ বাবে অহা 3 ফেব্ৰুৱাৰী তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এই সম্পৰ্কে নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াতে চাওক, ইট ইজ ফৰ ইনফৰমেশ্যন টু অল দ'জ কেণ্ডিডেট হু ৱেৰ কল ফৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এগেইনষ্ট দিছ অফিচ নোটিছ ফাইট নম্বৰ দিছ ডেটেজ 27th January 2026 বাট ৰিমেইন এবচেণ্ট that they are given a last chance, অন্তিম সুযোগ দিয়া হৈছে to attend the physical documents verification as follows. 3 ফেব্ৰুৱাৰী তাৰিখে ভেনু একেখন ভেনুতে আছে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, আৰু দুটা চেপ্টাৰতে দিয়া আছে। অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ ইয়াৰলিয়াৰ নটিছ উইল ৰিমেইন ছেম। বাকী নটিফিকেশ্যনখনত থকা উল্লেখ গোটেইখিনি একে থাকিব। জাষ্ট যিসকল এবচেণ্ট আছিলে, এবচেণ্টিসকলৰ বাবে 3 ফেব্ৰুৱাৰী তাৰিখে অন্তিম সুযোগ প্ৰদান কৰিছে। আৰু এখন নটিফিকেশ্যন প্ৰকাশ পাইছে ছেকেণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট সম্পৰ্কীয়, লগতে থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া প্ৰকাশ পাব সেই সম্পৰ্কে। মই যোৱাকালি ইতিমধ্যে ডকুমেণ্টছ লিষ্টখন ছেকেণ্ড লিষ্ট সম্পৰ্কে আলোচনা কৰা ভিডিঅ'টোত ইতিমধ্যে কথাখিনি উল্লেখ কৰিছিলোঁ যে যি ভেনু লগতে ভেৰিফিকেশ্যনৰ চিডিউল 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে চলিব, দুটা চিফ্টত হ'ব। এই গোটেইখিনি ঠিকে আছে। আৰু লগতে ইয়াতে উল্লেখ কৰি চাওক, এ থাৰ্ড লিষ্ট অফ কেণ্ডিডেটছ উইল অলছ' বি পাব্লিছ শ্বৰ্টলি। ইয়াতে শ্বৰ্টলি যদি উল্লেখ কৰিছে, কিন্তু আমি ধাৰণা কৰিব পাৰি যিহেতু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 28 জানুৱাৰীৰ পৰা যিহেতু 6 ফেব্ৰুৱাৰীলৈকে চলিব। ইতিমধ্যে এটা ফেজৰ 31 জানুৱাৰীত অৰ্থাৎ আজি সমাপ্ত হ'ব, আৰু নেক্সট যিটো ছেকেণ্ড ফেজৰ লিষ্ট প্ৰকাশ পাইছে সেইখন 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে চলিব। আৰু নেক্সট 4, 5, 6 তিনিদিন বাকী থাকিলগৈ। 3 দিনত থাৰ্ড যিখন লিষ্ট প্ৰকাশ পাব, শ্বৰ্টলি বুলি উল্লেখ কৰিছে, গতিকে 3 তাৰিখৰ ভিতৰতে এই লিষ্টখন প্ৰকাশ পাব বুলি ধাৰণা কৰিব পাৰি, বা প্ৰকাশ পাব নিশ্চয়। আৰু এই থাৰ্ড লিষ্টৰ প্ৰাৰ্থীসকলৰ বাবে 6 তাৰিখে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব। আৰু বাকী টাৰ্মছ এণ্ড কণ্ডিশ্যন, ইম্পৰ্টেণ্ট পইণ্টছ এণ্ড ভেৰিফিকেশ্যন সম্পৰ্কে যিখিনি প্ৰথম লিষ্টখনতে প্ৰকাশ পাইছিলে, লিষ্টৰ আগতে নটিফিকেশ্যনখনতে প্ৰকাশ পাইছিলে, সেই সম্পৰ্কে এইখিনি উল্লেখ কৰিছে। আৰু সেই প্ৰথম লিষ্টৰ লগতে দৰেই এইখন লিষ্টত যিখন প্ৰথম ভেৰিফিকেশ্যন ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছিলে, তাৰ লগত যিখন জাননী প্ৰকাশ পাইছিলে 6 নম্বৰ পইণ্টত, ছেকেণ্ড লিষ্টত এখন পইণ্ট উল্লেখ কৰিছে যে ন' ছেকেণ্ড অপশ্যন উইল বি গিভেন টু দ'জ কেণ্ডিডেট হু ফেইল টু এপিয়াৰ এণ্ড ৰিমেইন এবচেণ্ট ইন দ্য নটিফাইড ডেটছ ফৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন। যদি প্ৰথম নটিফিকেশ্যনখনত এইখিনি কথা উল্লেখ কৰা আছিল, যিহেতু প্ৰথম লিষ্টত বহুতে খবৰ এইখিনি নাপাব পাৰে, বা বহুতে হয়তো চিডিউল মতে এই ডিটেইলছ যিটো প্ৰস্তুত নাছিলে, গতিকে সকলোৱে কথাখিনি খবৰ নাপাব পাৰে। সেইকাৰণে চাগে প্ৰথম লিষ্টত বা যিসকল এবচেণ্ট আছিলে সিহঁতসকলৰ কাৰণে এটা লাষ্ট অপশ্যন দিছে। আৰু এই কথাটো ৰিপিট আকৌ লিখিছে, ছেকেণ্ড অপশ্যন নাথাকিব ছেকেণ্ড লিষ্টৰ যিখন ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব। গতিকে ইয়াতে যে এবচেণ্টসকলৰ বাবে নতুন চিডিউল দিব, সেইটো আপুনি আশা কৰিব নোৱাৰে, বা দিব বুলি আপুনি 100% চিয়ৰ নহয়। গতিকে প্ৰথম ফেজৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া যিসকলে এবচেণ্ট আছিলে, সিহঁতসকলে নিশ্চিতভাৱে 3 তাৰিখে এটেণ্ড হ'ব। আৰু ছেকেণ্ড লিষ্টত ভেৰিফিকেশ্যন লিষ্টত যিসকলৰ নাম আহিছে, আপোনালোকে যে এবচেণ্টসকলৰ বাবে নতুন এটা চিডিউল আহিব বুলি আশা নকৰি আপোনালোকে ডিউ ডেটত বা যিখন চিডিউল প্ৰকাশ পাইছে সেইমতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অৱতীৰ্ণ হ'ব। যিসকলৰ নাম এতিয়াও অহা নাই, সিহঁতসকলে নিশ্চিত থাকক, থাৰ্ড লিষ্ট প্ৰকাশ পাব। এইটো অফিচিয়েল আপডেট ইতিমধ্যে আহিছে, শ্বৰ্টলি প্ৰকাশ পাব যদিও 3 তাৰিখৰ ভিতৰতে লিষ্টখন প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। আৰু গোটেই প্ৰক্ৰিয়াটো যিহেতু বিভাগে
ইলেকশ্যনৰ আগতে শেষ কৰিব বুলি মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু সেই হিচাপত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে হৈ আছে ইলেকশ্যনৰ আগতে অৰ্থাৎ যি এই ফেব্ৰুৱাৰী মাহৰ আপোনাৰ যি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগতে এই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ আশা আছে। চ' মোৰ ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।